নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল NNMS 2025 প্ৰস্তুতিমূলক ভিডিঅ'ৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিম NNMS 2023-24 বৰ্ষৰ MAT অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্ট কুৱেশ্যন পেপাৰৰ প্ৰশ্ন নং 1 পৰা 30 লৈকে। আহাচোন আমি চাও 1 নম্বৰ প্ৰশ্নটো কি দিছে। 1 নম্বৰ প্ৰশ্নটোত কিছুমান এটা নিৰ্দেশনা দিয়া আছে। নিৰ্দেশনাটো হৈছে 1 পৰা 5 নং প্ৰশ্নসমূহ অনুক্ৰমবোৰ সম্পূৰ্ণ কৰা। তো এটা নিৰ্দিষ্ট ক্ৰমত আছে। 1 নম্বৰ প্ৰশ্নটোত কেইটামান সংখ্যা দেখা পাইছো আমি 25, 20, 15 আৰু 10 এটা ক্ৰমত আছে আৰু সেই ক্ৰমটো আমি ডিকোড কৰিব লাগে। কৰি কিনে তলত যিবিলাক অপচন আছে অপচনবিলাক আমি চাই কিনে উত্তৰটো কোনটো হ'ব এইটো নিৰ্বাচন কৰিব লাগে। এতিয়া আমি ক্ৰমটো ভালকে পৰ্যবেক্ষণ কৰো 25, 20, 15, 10। তো ইয়াৰে মাজত পাৰ্থক্যবিলাক কি হৈ আছে সদায় প্ৰত্যেকটোৰে 5 কৈ আহি আছে। 5 কমি আহি আছে তেতিয়াহলে 10 ৰ পৰা 5 কমিলে কি হ'ব 5 হ'ব। তো শুদ্ধ উত্তৰটো হ'ব আমাৰ 5 অৰ্থাৎ অপচন ডি। তো 1ৰ অপচন ডি টো শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো চাও। ইয়াতে 11, 22, 44, 77, 121 নেক্সটটো দিয়া নাই। তো ইয়াতে এটা নিৰ্দিষ্ট ক্ৰমত আছে। আমি যদি সংখ্যাবিলাক লিখো 11 নেক্সটটো কি আহে 22, নেক্সটটো আহে 33, তাৰপিছত 44, তাৰপিছত আহে 55, তাৰপিছত আহে 64, তাৰপিছত আহে 77, তাৰপিছত আহে 88, 11 মিনিটৰ পৰ এনেকে মই প্ৰথমতে লিখি লৈছো 99, 110, তাৰপিছত কি আহিব 121 এনেকৈ আমাৰ আহি থাকে আৰু আহিব। ইয়াৰ পিছত আৰু লিখিব লাগিব। ইয়াৰ পিছত নেক্সটটো কি হ'ব 121 আৰু 132 21 10 31 আৰু 1 32 নেক্সট হ'ব আমাৰ 142 আৰু 1 43 43 নেক্সট হ'ব 1 43 10 53 154 নেক্সট কি আহিব আমাৰ 165 নেক্সট কি আহিব 176 নেক্সট কি আহিব আমাৰ তাৰপিছত কি আহিব যোগ কৰিলে 76 আৰু 10 86 87 187 তো ইমানলৈকে আমি লিখিলো। এতিয়া আমি চাওচোন প্যাটাৰ্নটো কি আছে। প্যাটাৰ্নটো আগতে ডিকোড কৰিব লাগিব। ইয়াতে এটো লৈছে আমাৰ প্ৰথমটো লৈছে, সেকেন্ডটো লৈছে, থাৰ্ডটো নাই, ফৰ্থ আছে, ফিফথ নাই, 6 নাই, 7 আছে, 8 9 10 নাই, 11 আছে। নেক্সট আমাৰ এই প্যাটাৰ্নটো আমি ইয়াৰ পৰা আমাৰ ওলাব লাগিব। সো প্ৰথমতে আছে কোনো গ্যাপ নাই, এটা গ্যাপ, তাৰপিছত দুটা গ্যাপ, তাৰপিছত এটা দুটা তিনটা গ্যাপ, তাৰপিছতটো কি হ'ব তেতিয়াহ'লে চাৰিটা গ্যাপ হ'ব, এটা দুটা তিনটা চাৰিটা গ্যাপ হ'ব। নেক্সট কি হ'ব আমাৰ চাৰিটা গ্যাপ হ'ব। গতিকে আমাৰ এইটোৱে হ'ব উত্তৰ 165। আনসাৰ ইজ সি। 2 নম্বৰটো উত্তৰটো হ'ল আমাৰ সি। 3 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। 3 নম্বৰ কুৱেশ্যনটোত আছে 2 5 10 13 26 আৰু 29। তো এই সংখ্যাকেইটা কোনটো ক্ৰমত আছে এইটো আমি চাব লাগে। তলত অপচন বিলাক আছে 32 44 52 আৰু 58। আচ্ছা ইয়াৰে মাজত সম্পৰ্কটো তোমালোকে চোৱাচোন একবাৰ 2 পূৰণ 5 10 10 হয়। আচ্ছা 2টো আমি এক্সট্ৰাকে ৰাখো এনেকে। 2টো যদি আমি এক্সট্ৰাকে ধৰো 2ৰ লগত কি হৈছে একবাৰ 5 পূৰণ হৈছে তেতিয়াহ'লে 10 পালো। আকৌ নেক্সট এই দুটা গ'ল 2ৰ লগত 5 পূৰণ হৈছে, 2ৰ লগত 13 পূৰণ হৈছে 26 হ'ল।
ঠিক আছে এতিয়া আমাৰ তো এই দুইটো বেলেগকে লৈছে এই দুটা পূৰণ হল মানে এটো পূৰণ কৰি এটো পালো আমি আকৌ দুইৰ লগত এটো পূৰণ কৰি আমি এটো পালো আকৌ দুইৰ লগত এটো পূৰণ কৰি আমি কি পাম হেতু লাগে তো 2 পূৰণ 5 হল নেক্সট 2 পূৰণ 13 হল নেক্সট 2 পূৰণ কি হ'ব আমাৰ 29 তেতিয়াহ'লে আমি 2 9 গুণ 18 8 হাতে 1 2 2 4 1 5 58 পাম তো আনসাৰটো কি হ'ব আমাৰ 58 কোনটো অপচনত আছে অপচন ডি ইজ দা কারেক্ট মানে এটা গ্যাপ দি পূৰণ কৰিছে প্ৰথমতে 2 ললো 2 5 গুণ 10 তাৰপিছত এটা গ্যাপ দি আকৌ পূৰণ কৰিলে 13 ৰ লগত 26 পালো আকৌ এটা গ্যাপ দি 29 পালো 29 ক 2 ৰ লগত পূৰণ কৰিলে 58 পাম এটোৱে যুক্তি নেক্সট কোৱেশ্চনটো আমি চাও 4 নম্বৰ 4 নম্বৰ কোৱেশ্চনটোত কেইটামান আখৰ দি আছে A Z G T M N আৰু YB তো আখৰ দিয়াবিলাক থাকিলে আমি কি কৰিব লাগে আমি এনেকৈ ABCD বনাই ল'ব লাগে তো প্ৰথমতে আমি ABCD বিলাক বনাই লওঁ তো এবাৰ মই প্ৰত্যেকটা ABCD একে শাৰীতে লিখিবলৈ চেষ্টা কৰিম তোমালোকে চাবাচোন A B C D E F G H I J K L M N O P Q R S T U V W X Y আৰু হল Z এবাৰ আকৌ তলফালৰ পৰা আমি A B উল্টা ফালৰ পৰা যাম B C B E F G H I J K L M N O P Q R S T U V W X Y আৰু হল Z তো এটো ধৰণৰ ABCD লিখাৰ পিছত আমি এই যেটো প্ৰশ্ন আছে এটো সমাধান কৰিব পাৰিম গতিকে যেহেতু A আৰু Z একেলগে আছে তো প্ৰথমটো আছে ওপৰৰটো আগতে আছে তাৰ পিছত তলৰটো আছে ঠিক আছে তাৰমানে A আৰু Z আছে এটো জোৰ নেক্সট জোৰ কি আছে আমাৰ G আৰু T গতিকে G আৰু T আছে এটো জোৰ আছে G আৰু T আছে নেক্সট আছে M আৰু MN তো ইয়াতে নেক্সট আকৌ কি আছে উল্টাকে আছে Y আৰু B তো এইফালে আমাৰ Y আৰু B আছে তেতিয়াহ'লে মাজৰটো কি হ'ব আমি চাও কেই ঘৰ বাদ দিলো আমি এটো ললো 1 2 3 4 5 মাজত কেটা আছে 5টা এটোৰ পৰা এটো লয়ও এটা দুটা তিনটা চাৰটা পাঁচটা মানে 5 জোৰ আমি মাজত বাদ দিছো ঠিক তেতিয়াহ'লে এটোৰ 5 জোৰ বাদ দিব লাগিব 1 2 3 4 5টা বাদ দিলে কি হ'ব আমাৰ S আৰু H হ'ব আনসাৰটো কি ওলাব আমাৰ S আৰু H তো C কি হ'ব উত্তৰ তো এটোৰ মাজত 5টা গ্যাপ থাকিব 1 2 3 4 5 বুজি পালানে যুক্তিটো এনেকুৱা তো 4 নম্বৰ উত্তৰটো হ'ব HS অপচন C নেক্সট কোৱেশ্চনটো আমি চাও 5 নম্বৰ 5 নম্বৰ ইয়াত দিছে BEH KNQ আৰু TWZ তো এইকেইটা এটা কোড আৰু নেক্সট কোডটো কি হ'ব তো ABCD বিলাক আকৌ লিখিব লাগিব নাইবা আমি আগৰ স্লাইডটোতে ABCD বিলাক চাব পাৰো BEH লিখিলে ভাল হয় আসলতে A B C D E F G H sorry I হ'ব to I J K L M N O P Q R S T U V W X Y আৰু Z নেক্সট আকৌ কি আহিব আমাৰ A B C D তেনেকৈ আহিব আকৌ A B C D E আহি থাকিব নহয় জানো ৰিপিট হ'ব তেনেকৈ A B C D E F এনেকৈ আহি থাকিব তো আমি এতিয়া কোডবিলাক চাওঁ
প্ৰথমটো আমাৰ বাদ দিলে কি লৈছে BEH B লৈছে E লৈছে আৰু H লৈছে তো মাজত কেইটা আছে আমাৰ B থাকিলে E থাকিলে আৰু E থাকিলে আমাৰ H থাকিলে মানে মাজে দুটা গ্যাপ দিছে দুটা এৰি এটা নেক্সট তো KQ1 মানে দুটা এৰি দুটা এৰি K লৈছে দুটা এৰি N লৈছে বুজি পালে নে এতিয়া K লৈছে N লৈছে দুটা এৰি আকৌ এই দুটা এৰি কি হ'ব আমাৰ Q হ'ব নেক্সট কি হ'ব আমাৰ Q মানে এই সিরিজ বিলাক BEH মানে দুটা এৰি লৈছে আকৌ KNQ দুটা এৰি লৈছে ঠিক একেদৰে আমাৰ এটো কি হ'ব দুটা এৰি লৈছে এটো নেক্সট হ'ব T নেক্সট হ'ব আমাৰ W আৰু নেক্সট কি হ'ব আমাৰ Z তো দুটা এৰি এনেকে লৈছে তো আমি যদি আকৌ দুটা এৰো তেতিয়াহলে কি পাম এটো এৰিলো C পালো এই দুটা এৰিলো F পালো আৰু F ৰ পিছত কি থাকে G আৰু H এৰিব লাগিব তাৰ পিছত H I পাম কি পাম আমি I পাম তো কি হ'ব CFI আনসার হ'ব কি CFI সত্যটো তো এইটো আমাৰ এটা নতুন মানে আৰ্হি এটা পাম TWZ ৰ পিছত CFI সো ইয়াতে কি হ'ব আমাৰ CFI হ'ব CF আৰু I হ'ব তো উত্তৰটো হ'ব B 5B বুজি পালানে নেক্সট কোৱেশ্চনটো আমি চাওঁ 6 নম্বৰ কোৱেশ্চনটোত এটা নিৰ্দেশনা আছে 6 ৰ পৰা 10 নং প্ৰশ্নসমূহ তলত দিয়া প্ৰশ্নবোৰৰ প্ৰত্যেকটোত এটা পদ অশুদ্ধ আৰু অশুদ্ধ পদটো উলিয়াব লাগে সো ইয়াতে এটা অশুদ্ধ আছে কিবা এটা নিয়মত মুঠতে এটা অশুদ্ধ আছে সেই অশুদ্ধটো আমি উলাব লাগে 10 90 170 250 340 আৰু 410 এইবিলাকৰ মাজত ডিফাৰেন্স বিলাক চাও আমি 90 আৰু এটোৰ মাজত ডিফাৰেন্সটো কিমান 80 এটোৰ মাজতো 80 170 আৰু 90 ৰ মাজত ডিফাৰেন্সটো কিমান 80 ডিফাৰেন্স মানে পাৰ্থক্য মানে আমি এনেকে যদি 90 বিয়োগ 10 কৰো তেতিয়াহলে কি পাম আমি 80 পাম ঠিক তেনেকৈ 170 বিয়োগ যদি 90 কৰো তেতিয়াহলে কি পাম আমি 08 ঠিক তেনেকৈ নেক্সট আমাৰ কি হ'ব 250 বিয়োগ 170 কৰিব লাগিব তেতিয়াহলে কিমান পাম 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 7 যাব নোৱাৰিলে ধাৰ কৰিলো 15 ৰ পৰা 8 গলে 7 গলে 8 এটো ঠিকই আছে আমাৰ গটেকেটা ডিফাৰেন্স বিলাক 80 আহি আছে নেক্সট আমি চাম 340 আৰু ইয়াৰ পৰা বিয়োগ কৰিব লাগে 250 এটো বিয়োগ কৰিলে কিমান পাই আছো 0 9 হ'ব 14 ৰ পৰা 5 গলে 9 তো এটো মিলা নাই আমাৰ মানে 342 আমাৰ কি হয় মিলা নাই বাৰু এটো নেক্সট তো আমি যদি আচ্ছা এটো যদি 80 হলে তেতিয়া হলে 330 হলে নহয় জানো তো 4102 চাও 4102 ৰ পৰা আমাৰ 3402 মাইনাস কৰিব লাগে সো 0 ৰ পৰা যাব নোৱাৰে ধাৰ কৰিলো 11 ৰ পৰা 70 হৈ যায় তো আমাৰ এটো মিলা নাই 342 মিলা নাই 342 গৈ কিনে যদি আমাৰ 330 হলতেন মানে ইয়াত যদি 330 হলতেন 10 কম থাকিলেহেতেন তেতিয়াহলে এই দুটাৰ মাজত আমাৰ কি হল ডিফাৰেন্সটো 80 হৈ গলহেতেন আৰু এই দুটাৰ মাজত আমাৰ 80 হৈ গলহেতেন গতিকে আমাৰ গণ্ডগোলটো আছে 340 যদি আমাৰ এটো 330 হলহেতেন তেতিয়াহলে 410 ৰ পৰা যদি আমি মাইনাস কৰো 330 তেতিয়াহলে কি হ'ব 0 11 ৰ পৰা 3 গলে 8 80 হলহেতেন মানে তেতিয়াহলে ক্ৰমটো মিলিলেহেতেন গতিকে 340 যেটো আছে এটো আমাৰ 330 হ'ব লাগিছিল কিমান হ'ব লাগিছিল 330 হ'ব লাগিছিল তেতিয়াহলে আমাৰ আনসাৰটো এটা নিৰ্দিষ্ট ক্ৰমত থাকিলে হয় গতিকে আমাৰ 342 কি হ'ব লক অশুদ্ধ পদ আনসাৰটো হ'ব সি নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটো আছে 1 2 4 8 16 32 64 আৰু 96 তো এই সংখ্যা কেইটাত কিবা এটা অশুদ্ধ পদ আছে হেতু আমি উলাব লাগে
1 যোগ 1 2 2 যোগ 2 4 4 যোগ 4 8 8 যোগ 8 16 16 যোগ 16 32 32 যোগ 32 64 64 যোগ 64 কি হ'ব 120 ৰ ওপৰত হ'ব লাগে মানে এনেকুৱা হৈছে গোটেইকেইটা মানে যোগ হৈছে 1 যোগ 1 বা গোটেইকেইটাৰ লগতে 2 পূৰণ বুলি ধৰি ল'ব পাৰা 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ তেতিয়াহ'লে 64 ৰ ডাবল কি হ'ব লাগে সেইটো লাগে আচলতে 64 ৰ ডাবল কিমান হ'ব 128 নহয় জানো তো নেক্সট 128 হ'ব লাগিছিল কিন্তু ইয়াতে দি আছে কি 96 so এইটো আমাৰ কি আছে অশুদ্ধ আছে বুজি পাইছানে প্ৰশ্নটো আকৌ এবাৰ কৈছো 1 into 1 equal to কি হ'ব 1 into 2 গোটেইকেইটাৰ লগত 2 পূৰণ হৈছে 1 into 2 equal to 2 হ'ব নেক্সট 2 into 2 equal to 4 হ'ব 4 into 2 equal to 8 হ'ব 8 into 2 equal to 16 হ'ব নেক্সট আমাৰ 16 into 2 equal to 32 হ'ব 32 into 2 equal to 64 হ'ব 64 into 2 equal to কি হ'ব 128 হ'ব কিন্তু ইয়াতে দি আছে কিমান 96 so এইটো আমাৰ অশুদ্ধ আছে গতিকে তো কাৰেক্ট আনসাৰটো হ'ব আমাৰ বি 7b শুদ্ধ নেক্সট কোৱেশ্চনটো আমি চাওঁ 8 নম্বৰ কি কৈছে ইয়াতে 728 63 124 215 342 511 তো এইকেইটাৰ ভিতৰত কোনটো অশুদ্ধ আছে কিবা এটা ক্ৰমত মুঠতে এটা সংখ্যা গণ্ডগোল আছে তো সেই গণ্ডগোলটো আমি ওলাব লাগে তোমালোকে মন কৰিছানে এই গোটেইকেইটা 7ৰ গুণিতক হয় 7 7 4 গুণ 28 7 9 গুণ 63 ঠিক তেনেকৈ এইটো এটা 7ৰ গুণিতক এইটো এটা 7ৰ গুণিতক তো কোনটো আমাৰ 7ৰ গুণিতক নহয় এইটো আমি ওলাব লাগে তো আটাইবিলাকে আমি 7ৰে হৰণ কৰি যাওঁ তো 7ক যদি আমি 7ৰে হৰণ কৰো তেতিয়াহ'লে কিমান পাম 1 নেক্সট 28ক যদি আমি 7ৰে হৰণ কৰো তেতিয়াহ'লে কি পাম আমি 4 63ক 7ৰে হৰণ কৰিলে কি পাম 9 124ক 7ৰে হৰণ কৰিলে কিমান পাম 12ৰ মাজত একবাৰ থাকিল হল 5 নহয় জানো 5 আৰু 4 54 54ৰ মাজত কিমান যাব 3 27 গুণ 54 হ'বনে পূৰণ কৰি চাওঁ 124 ডিভাইডেড বাই 7 হৰণ কৰিলে এইটো হ'ব পাৰে আনসাৰটো একবাৰ দিলো 7 গ'ল তেতিয়াহ'লে নামিল কিমান আৰু ইয়াতে নামিব 12ৰ পৰা 7 গ'লে 5 54 54ৰ মাজত 7ৰ গুণ 54 9 7 গুণ 56 হে আছে আৰু 7 গুণ 49 আছে গতিকে 124 টোৱে নহ'ব চাগে 215 টো চেক কৰি চাওঁ আমি এইটো নাযায় আমাৰ 124 যেটো 7 নহয় দেই 124 এইটো নাযায় নেক্সট আমি চাওঁ 215 এইটো যাবনে হাতেৰে 21ত 3 বাৰ 5ত নাযায় বেলেগ কিবা এটা যুক্তি খাটিছে নেকি ইয়াতে অলপ চিন্তা কৰি চাওঁ বাৰু যিটো যুক্তিৰ কথা ক'লো এইটো যুক্তিত হোৱা নাই দেখোন আনসাৰবিলাক 7 28 63 124 215যুক্তিত নহ'ব গতিকে নেক্সট আমি কি যুক্তি এটা লওঁ তোমালোকে স্কুৱেৰ কৰিলে চাবাচোন কিমান হয় স্কুৱেৰ কৰি চাব পাৰা স্কুৱেৰ কৰিলে 2 square 4 plus 3 5 square 2 square common 4 plus 3 equal 7 তাৰপিছত নাইবা যদি আমি 3 square চাওঁ
স্কুৱেৰতো মিলা নাই এতিয়া আমি কিউবটো চাওঁ বাৰু মানে কিউব কৰি চাম সংখ্যাবিলাক ঘনফল উলিয়াই চাওঁ ঘনফল উলিয়ালে কি হয় 2 ঘনফল কিমান 2 কিউব সমান কিমান হয় আমাৰ 8 নহয় জানো মানে 2 পূৰণ 2 পূৰণ 2 2 পূৰণ 2 পূৰণ 2 মানে 2 কিউব সমান কিমান হয় 8 তো 8 ৰ পৰা 1 মাইনাছ কৰিলে কিমান পাম আমি 7 তো এইটো সিৰিজৰ প্ৰথমটো আছে 7 তো একে ফৰ্মুলাত আমি বাকিবিলাকো চাওঁ নেক্সট আমাৰ কি হ'ব 3 কিউব 3 কিউব মানে কিমান হ'ব 3 কিউব মানে হ'ব 20 27 হয়নে minus 1 8 minus 1 equal to 7 27 26 হ'ব প্লাছ এইবাৰ প্লাছে হয় 1 equal to 28 4 cube 64 minus 1 equal to 63 একবাৰ প্লাছ 1 হৈছে একবাৰ মাইনাছ 1 হৈছে so now 5 cube equal to 125 এবাৰ প্লাছ হ'ব লাগে মাইনাছ হৈছে এবাৰ আচ্ছা অযুগ্মবিলাক প্লাছ এইটো মাইনাছ এইটো প্লাছ ধৰিব পৰা নাই দেখোন যুক্তিটো 7 28 63 64 68 at 125 minus 1 equal to লিখো 124 next আমাৰ 6 cube equal to 216 minus 1 equal to 215 7 cube equal 343 minus 1 equal 342 এইটো মিলি আছে ক্ৰমটো বা কি আমাৰ 8 কিউবটো হয় 512 বিয়োগ 1 সমান 511 বাকী ক্ৰমবিলাক মিলি আছে কেৱল আমাৰ এইটোত অলপ গণ্ডগোল আছে তো আমাৰ 3 কিউবটো ইয়াতে 26 দিব লাগিছিল তো এইটো দিয়া নাই মানে এইটোৱে কি আমাৰ গণ্ডগোলী আনসাৰ সেইটো কাৰণে আমাৰ এইটোৱে ডিফাৰেণ্ট হয় এইটো ফৰ্মুলাত বাকিকেইটা মিলি আছে চ' বাকিকেইটাত -1 হৈ আছে এইটোত আমাৰ কি হয় আমাৰ +1 হৈ যায় পাইছানে গতিকে এই 28টোৱে কি হয় আমাৰ কিবা এটা ক্ৰমত আছে নহয় তো সেই ক্ৰমটো ফলো কৰা নাই অৰ্থাৎ সেইটো মানি লোৱা নাই কাৰণে 28টোৱে আলাদা বেলেগ গতিকে আনসাৰ হ'ব 28 নেক্সট কুৱেশ্যনটো আমি চাওঁ নেক্সট কুৱেশ্যনটোত আছে আমাৰ 9 নম্বৰ কুৱেশ্যনত আছে 8 13 21 32 47 63 আৰু 83 তো এইটো আমাৰ কি ক্ৰমত আছে ইয়াৰে কোনটো আমাৰ ডিফাৰেণ্ট হয় সেইটো ওলাব লাগে এইটো আমাৰ 8 13 21 32
যদি আমি স্কোয়াৰ লওঁ তেতিয়াহ'লে আমাৰ কি হৈ আছে আমাৰ এইটো হৈ আছে আমাৰ 2 স্কোয়াৰ প্লাছ 2 স্কোয়াৰ ইকুৱেল টু কিমান হ'ব 2 স্কোয়াৰ ইকুৱেল টু 4 হ'ব 2 স্কোয়াৰ ইকুৱেল টু 4 প্লাছ 4 ইকুৱেল 8 3 স্কোয়াৰ ইকুৱেল টু কি হ'ব 9 প্লাছ 4 দিব লাগে 13 4 স্কোয়াৰ ইকুৱেল টু কিমান হ'ব 16 প্লাছ 4 দিব লাগে ইকুৱেল টু 20 হ'ব লাগে 5 স্কোয়াৰ ইকুৱেল টু 25 plus 4 equal to 29 होगा लगे next 6 square equal to 36 plus 4 equal to 40 होगा लगे फॉर्म तो मिला नहीं देखो प्रथम दुटा मिलिले पिछर बिलाक एको मिला নাই एटु क्रमत নহব বেলেগ কিবা ক্ৰম হৈ আছে ইয়াতে 8 13 21 32 47 63 Itu mama ya tadi. এই যুক্তিটো আমি চাওঁ আকৌ বেলেগ এটা যুক্তি লৈ চাওঁ বেলেগ এটা যুক্তিত যদি আমি চিন্তা কৰোঁ 8 13 21 গুণিতকবোৰৰ লগত যদি আমি ট্ৰাই কৰোঁ তেতিয়াহ'লে ন নম্বৰটো আচলতে অলপ বেলেগ ধৰণৰ যুক্তি কাটিছে ইয়াতে
ইয়াতে যদি আমি চাওঁ ডিফাৰেন্স বিলাক আমি ল'ব পাৰো ইয়াৰে 13 আৰু 8 মাজত ডিফাৰেন্সটো কিমান 5 8 আছে 13 8 আছে 13 ডিফাৰেন্স তুমি চাওঁ বাট 21 আৰু 13 মাজত ডিফাৰেন্সটো কিমান এন্টাৰ কৰিলো 1 ৰ পৰা 3 গ'লে 8 নেক্সট 32 আৰু 21 ৰ মাজত ডিফাৰেন্সটো চাওঁ এটোৰ মাজত আমাৰ ডিফাৰেন্সটো কি হ'ব 1 আৰু 3 আৰু 2 ৰ 1 নেক্সট আমাৰ 47 আৰু 32 ৰ মাজত ডিফাৰেন্সটো চাওঁ ডিফাৰেন্সটো কি হ'ব 5 আৰু এটা হ'ব 1 নেক্সট আমাৰ যদি আমি 63 আৰু 47 ৰ ডিফাৰেন্সটো লওঁ তেতিয়াহ'লে কি হ'ব 3 ৰ পৰা যাবলৈ নিৰ্ধাৰ কৰিলো 13 ৰ পৰা 8 গ'লে 6 আৰু 5 থাকিল 1 আৰু 83 ৰ পৰা যদি 63 যায় তেতিয়াহ'লে 3 ৰ পৰা 3 গ'লে 0 আৰু 8 ৰ পৰা 2 তো এইবিলাকৰ মাজত 5 আৰু 3 8 ৰ মাজত 3 এইটোৰ মাজতো 3 এইটোৰ মাজত 1 ধৰি 4 মানে গণ্ডগোল ইয়াতে আছে আচলতে এইটো যদি 14 হলাহেঁতেন তেতিয়াহ'লে 3 হলহেঁতেন আকৌ 14 হলে 16 2 ডিফাৰেন্স বিলাক যদি চাওঁ আমি মানে ডিফাৰেন্স বিলাকৰ পাৰ্থক্য বিলাক 3 মানে 11 3 14 3 17 হ'ব লাগে তো এইটো যদি আমাৰ 14 হ'ব লাগে তেতিয়াহ'লে ইয়াতে কিমান হ'ব আমাৰ ইয়াতে হ'ব 6 হ'ব লাগে 46 হ'ব লাগে 47 টো কি হ'ব লাগে 46 হ'ব লাগে তেতিয়াহ'লে মিলে আৰু 46 আৰু এটোৰ মাজত এটো যদি বনাই দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা 13 ৰ পৰা 6 গ'লে ইয়াতে 7 থাকিব 17 14 আৰু 17 ৰ মাজত তেতিয়াহ'লে 3 হ'ব ঠিক তেনেকৈ আমাৰ এটো আমাৰ 64 ধৰা হ'ব তেতিয়া 63 46 63 53 আৰু 6 17 আৰু 20 ৰ মাজত 3 তো আমাৰ ভুলটো কোনটো আছে ভুলটো আছে আমাৰ 47 টো ভুল আছে এটো আচলতে 47 নহয় কি হ'ব লাগে এক কম হ'ব লাগে 46 হ'ব লাগে সো এটো আনসাৰ হ'ব আমাৰ ডি এটো ক্ৰমতে আছে মানে নিয়মটো বুজি পাইছানে মানে ইহতৰ যিবিলাক ডিফাৰেন্স বিলাকৰ ডিফাৰেন্স বিলাক 3 হ'ব লাগে তো বাকি কেইটা ঠিকই আছিল 47 টো 46 হ'ব লাগিছিল তেতিয়াহ'লে মিলি যায় তো এইটো আমাৰ কি হ'ব উত্তৰ বহুত টাইম গ'ল এটোত তাৰ কাৰণে মই ভেৰি সৰি নেক্সট 10 নম্বৰ কোৱেশ্চনটো চাওঁ 33 88 12 1187 287 341 তো এইকেইটাৰ মাজত কোনটো আমাৰ অলপ অশুদ্ধ আছে কোনটো বেলেগ ধৰণে হৈছে চাওঁ
দেখিলে এনে দেখা পোৱা যায় যে 11 গুণিতক 33 88 নহয় জানো 11 গুণিতক আমি 11 গুণিতক বিলাক লিখো 11 22 33 44 55 66 77 88 99 110 121 132 143 এনেকৈ গৈ থাকিব এতিয়া ক্ৰমটো আমি ওলাই চাওঁ আচলতে কি ক্ৰম আছে প্ৰথম দুটা বাদ দিছে 3 নম্বৰটো লৈছে নেক্সট কেইটা বাদ দিছে আমাৰ এটা দুটা তিনিটা চাৰিটা বাদ দিছে নেক্সট দুটা বাদ দিছে চাৰিটা বাদ দিছে নেক্সট কেইটা বাদ দিছে চাওঁ আমি আকৌ দুটা বাদ দিছে নেক্সটটো লৈছে নেক্সট আকৌ কেইটা বাদ দিছে 143 ইয়াৰ পিছৰটো কি হ'ব আমাৰ এনেকৈ কমাবিলাক আচলতে দিব লাগে নহ'লে কনফিউজন হৈ যায় 143 পিছত কিমান আহিব 150 43 53 154 165 176 187 এনেকুৱা হ'ব নেক্সটটো আমাৰ কি লৈছে 187 আছে কেইটা বাদ দিলাক এটা দুটা তিনিটা চাৰিটা বাদ দি এইটো পোৱা যায় নহয় জানো পোৱা যায় কিন্তু ল'লে এইটো গতিকে গণ্ডগোলটো এইটোতে আছে সৰি এইটোত আছে নেক্সট 187 পিছত কি আহে আমি চাওঁ যদি ক্ৰমটো ফুলফিল কৰোঁ 187 87 আৰু 10 97 98 198 নেক্সট আহে আমাৰ এইটো ক্ৰম হ'বনে যেটো আমি চিন্তা কৰি আছো নেক্সট কি হ'ব 9 এর লগত 10 এগ্ৰ কৰিলে 8 209 হ'ব নেক্সট বহুত আছে দেখোন এফালে ইমান ওলোৱাটো অলপ দেৰি হৈ আছে ইমান টাইম ল'লেতো নহ'ব সৰু ঠিক এটা ভাবিব লাগিছিল 33 88 ডিফাৰেন্স বিলাক কিমান কিমান আছে 3 এগ্ৰং 33 8 এগ্ৰং 88 অলপ বেলেগ ধৰণে চিন্তা কৰি চাওঁ এইটো আমাৰ এইটো নিয়মত নহ'ল যিহেতু তেত্ৰিশ আৰু 88 মাজৰ ডিফাৰেন্সটো কিমান 88 মাইনাছ 33 কিমান ওলাব 8 পৰা 3 গ'লে 5 এইটো 5 55 হ'ল নেক্সট আমাৰ 1 to 1 পৰা আমি 88 মাইনাছ কৰি দিওঁ কিমান ওলায় 1 পৰা যাব নোৱাৰে 11 কৰিলো 11 পৰা 8 গ'লে 8 3
আৰু এটাও থাকিব আমাৰ 1 মানে 3 33 হ'ব নেক্সট যদি আমি চাওঁ 187 ৰ পৰা 1 to 1 যদি আমি মাইনাছ কৰোঁ তেতিয়াহ'লে কি হয় 6 8 ৰ পৰা 2 গ'লে 6 55 33 6 নেক্সট আমাৰ 287 ৰ পৰা যদি আমি 287 ৰ পৰা যদি আমি 187 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান পাম এইটো 0 হৈ আছে এইটো 0 হৈ আছে এইটো 1 হৈ আছে এইটো 100 হৈ গ'ল এইটো এগ্ৰৰ গুণিতক নহ'ল কিন্তু যদি আমি 341 ৰ পৰা যদি 287 টো মাইনাছ কৰোঁ তেতিয়াহ'লে একধাৰ কৰিলে এগ্ৰৰ পৰা 7 গ'লে তাৰে 3 থাকিলেতে 3 পৰা যাব নোৱাৰে একধাৰ কৰিলোঁ 13 পৰা 7 গ'লে 5 হৈ গ'ল 54 হৈ গ'ল তো গণ্ডগোলটো 287 তে আছে 287 নহয় যদি 286 হ'ল হয় ইয়াতে তেতিয়াহ'লে ইয়াতে 99 পালোঁ হয় কিমান পালোঁ হয় আমি 99 পালোঁ হয় চোৱাচোন তোমালোকে 286 যদি ল'লোঁ হয় আৰু 286 টো যদি ইয়াৰে পৰা মাইনাছ কৰিলে হয় তেতিয়াহ'লে তাৰ কৰিলে 11 পৰা 6 গ'লে 5 আৰু ইয়াতে 55 থাকিলে হয় তো গোটেইকেইটা মিল হ'ল হয় তেতিয়াহ'লে গোটেইকেইটা মানে এগ্ৰৰ গুণিতক পালোঁ হয় তো 287 যিটো আছে এইটোতে গণ্ডগোল আছে এইটোতে আমাৰ কি আছে গণ্ডগোল আছে এইটো কিমান হ'ব লাগিছিলে 286 হ'ব লাগিছিলে 286 হ'ব লাগিছিলে তেতিয়াহ'লে ক্ৰমটো মিলি থাকিলে আনচাৰটো হ'ব 286 আনচাৰটো হ'ব ডি 10 নম্বৰৰ ডি হ'ল 11 নম্বৰটো আমি চাওঁ 11 নম্বৰত এটা নিৰ্দেশনা দিয়া আছে নিৰ্দেশনাটোত আছে 11 পৰা 15 নং প্ৰশ্নসমূহৰ বিসদৃশ গণিতিক জোৰটো বাছি উলিওৱা find the odd number pair in each of the following questions তো কোনটো আমাৰ গাণিতিক জোৰ কেইটামান দিয়া আছে 42 4 36 6 32 2 আৰু 15 5 তো এইকেইটাৰ ভিতৰত কোনটো আমাৰ ব্যতিক্ৰম এতিয়া চোৱাচোন আমি 5ৰ লগত যদি 3 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 15 পাম ঠিক একেলগে 2ৰ লগতো যদি আমি 16 পূৰণ কৰোঁ 32 পাম 6ৰ লগত 6 পূৰণ কৰিলে 36 পাম মানে গোটেইকেইটা কি হয় আমাৰ এই সংখ্যাটো কি হয় গুণিতক হয় এই সংখ্যাটো গুণিতক মানে পূৰণ কৰিলে আমি পাওঁ বা এইটো উৎপাদক হয় এটা 36ৰ 6 এটা উৎপাদক 2 এটা উৎপাদক 15ৰ 5 এটা উৎপাদক ঠিক একেদৰে 42 টো চাওঁ 42 ৰে আমি হৰণ কৰিলে যাবনে বা 4ৰ লগত কিবা পূৰণ কৰিলে 42 পাওঁনে গুণিতক বা উৎপাদক হয় নেকি 4 10 গুণ 40 লৈকে পাওঁ 4 11 গুণ 44 গতিকে আমাৰ 42 আৰু যিটো 4 আছে এইটো কি হ'ব আমাৰ ব্যতিক্ৰম এইটো আমাৰ অড বিসদৃশ তো উত্তৰ হ'ব আমাৰ এ 11 নম্বৰ আনসাৰটো গ'ল তো 12 নম্বৰটো চাওঁ 12 নম্বৰতো তেনেকুৱা কিছুমান জোৰ দিছে আৰু এই জোৰবিলাকত কিবা এটা যুক্তিত কোনোবা এটা জোৰ অলপ পৃথক হৈ আছে চাব লাগে আমাৰ প্ৰথমটো আছে 13 পূৰণ 21 13 আৰু 21 সৰি 19 আৰু 27 15 23 16 26 তো ইয়াতে চোৱাচোন তোমালোকে ক্ৰমটো অলপ কিবা চিন্তা কৰিব পাৰিছানে 13টো এটা মৌলিক সংখ্যা 21টো এটা যৌগিক সংখ্যা
19টো মৌলিক সংখ্যা, 27টো যৌগিক সংখ্যা, 15টো যৌগিক সংখ্যা, 23টো মৌলিক সংখ্যা, হয়নে? আকৌ এইফালে দুয়োটাই যৌগিক সংখ্যা, 16টো যৌগিক, এইটো যৌগিক, গতিকে আমাৰ এইটোৱে অলপ ডিফাৰেঞ্চ ওলাল, এইটো যোৰ আমাৰ অলপ ডিফাৰেঞ্চ ওলাল, মানে গোটেইকেইটাতে কি আছে, এটা এটা মৌলিক সংখ্যা আছে, চাইছানে? 13 মৌলিক, 19 মৌলিক, এইফালে 23 মৌলিক, কিন্তু এইটোত কোনোটোৱে মৌলিক নহয়, গোটেইকেইটা যৌগিক। মৌলিক আৰু যৌগিক জানা নহয় তোমালোকে, মানে যিবোৰৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে, সেইবিলাক কোৱা হয় আমাৰ মৌলিক সংখ্যা এইবিলাকক। আৰু যৌগিক সংখ্যা মানে কি, তাতকৈ বেছি যদি উৎপাদক থাকে, দুটাতকৈ যদি বেছি উৎপাদক থাকে। তো 16ৰতো বহুত কেইটা আছে, 24ৰ, গতিকে এইটোৱে হ'ব আমাৰ উত্তৰ। 12D is the correct answer. Next 13টো চাওঁ আমি, ইয়াতে দিছে 9, 3, 1/2, 1/8, 1/3, 1/12 আৰু 24 আৰু 6. এতিয়া এইবিলাকৰ মাজত কি সম্বন্ধ আছে আমি চাওঁচোন। 6ৰ লগত আমি যদি 4 পূৰণ কৰোঁ, কিমান পাম? 24. 1/3 লগতো যদি আমি 1/4 পূৰণ কৰোঁ, then 1/12 পাম। একেদৰে 1/2 লগত যদি আমি 1/4 পূৰণ কৰোঁ, তেতিয়াহ'লে 1/8 পাম, নহয় জানো? এতিয়া 3ৰ লগত 4 পূৰণ কৰিলে আমি 9 পাম জানো? 9টো নহ'ব, এইটো not equal to হ'ব। কিমান হ'ব এইটো? 3 into 4 equal to 12 হ'ব লাগে। কিমান হ'ব লাগে? 12 হ'ব লাগে। So এই যিটো 3 আৰু 9 আছে, এইটো আমাৰ অলপ বিসদৃশ আছে, গতিকে এইটো আমাৰ উত্তৰ হ'ব। মানে বাকী কেইটাত মানে 4 গুণ বা 1/4 পূৰণ হৈছে, এইটো গোটা সংখ্যা আছে সেইকাৰণে 4 গুণ, এইটো ভগ্নাংশ আছে সেইকাৰণে 1/4 পূৰণ হৈছে, কিন্তু এইটোত আমাৰ গোটা সংখ্যা হিচাপে 4, 3ৰ লগত 4 পূৰণ কৰিলে ইয়াতে হ'ব লাগিছিল, কিন্তু হোৱা নাই কাৰণে এইটো বিসদৃশ। নেক্সট কুৱেশ্যনটো আমি চাওঁ। 14 নম্বৰ কুৱেশ্যনটো আছে, জোৰবিলাক আকৌ জোৰবিলাক দি আছে, কোনটো জোৰ অলপ ব্যতিক্ৰম হ'ব এইটো চাব লাগে। 23, 29, এবাৰ দুয়োটাই মৌলিক সংখ্যা, চাইছানে? 23 মৌলিক সংখ্যা, 29 মৌলিক সংখ্যা, 13, 17 মৌলিক সংখ্যা, 3, 5 দুয়োটাই মৌলিক সংখ্যা, কিন্তু ইয়াতে 25টো যৌগিক, বাকী এইটো মৌলিক বাৰু, 25টো কি আছে আমাৰ যৌগিক, গতিকে এইটো আমাৰ কি হ'ব? শুদ্ধ উত্তৰ। 14 গ'ল, নেক্সট আমি 15 চাওঁ। 15 নম্বৰটো আছে কেইটামান জোৰ আকৌ, এই জোৰ কেইটাত কোনটো ডিফাৰেণ্ট আছে এইটো আমি ওলাব লাগে। 53, 54, 16, 26, 26, 24, 27, 22. ইয়াত অলপ ভালকে লক্ষ্য কৰিলে তোমালোকে দেখা পাবা, এইটো 22, এইটো 24, এইটো 26, মানে ক্ৰম আহি আছে, দুই দুইকে বাঢ়ি আছে, চাইছানে? তো ইয়াতে আমাৰ কি হ'ব লাগিছিলে? 26ৰ পিছত কি হ'ব লাগিছিলে? 28, নহয় জানো? ইয়াতে কি হ'ব লাগিছিলে? 28, এইটো হোৱা নাই কাৰণে এইটোৱে শুদ্ধ উত্তৰ। 15 নম্বৰটো গ'ল, নেক্সট 16 নম্বৰটো চাওঁ। 16 নম্বৰত কিছুমান নিৰ্দেশনা দিয়া আছে, নিৰ্দেশনাটো পঢ়ি চাওঁ। 16ৰ পৰা 20 নং প্ৰশ্নসমূহ প্ৰশ্নবোধক চিহ্নৰ ঠাইত তলত দিয়া প্ৰতিকল্পৰ পৰা শুদ্ধ উত্তৰটো লিখা। Find out the alternative that should replace the question mark. তো আমাৰ ইয়াতে এটা প্ৰশ্নবোধক চিহ্ন আছে, এই প্ৰশ্নবোধক চিহ্নৰ ঠাইত তলৰ অপশ্যনবিলাকৰ কোনটো বহিব? এইটো বহিলে কি হ'ব? আমাৰ ইয়াতে এটা যুক্তিপূৰ্ণ সম্পৰ্ক প্ৰতিস্থাপন হ'ব। এতিয়া আমি চাওঁ, ইয়াতে কি দি আছে? 12:169, আকৌ 11ৰ লগত প্ৰশ্নবোধকৰ ঠাইত কি হ'ব লাগে? এতিয়া চোৱাচোন, 12ৰ আমি যদি বৰ্গ কৰোঁ তেতিয়াহ'লে 144 পাম, কিন্তু 169 আকৌ এইটো 13ৰ বৰ্গ, নহয় জানো? তাৰমানে সম্পৰ্কটো কি হৈ আছে? 12 যোগ 1, আৰু এই গোটেইকেইটাৰ কি হৈ আছে? আমাৰ বৰ্গ হৈ আছে। মানে ইয়াতে যিটো থাকিব সেইটো আমি ধৰিলো, তাৰ লগত 1 প্লাছ কৰি কৰিলে আমাৰ কি হয়? আমাৰ 13ৰ বৰ্গ হৈ যাব, তেতিয়াহ'লে 13ৰ বৰ্গটো 169 হ'ব। ঠিক একেদৰে ইয়াতে যিটো আছে, ইয়াৰ লগত আমি 1 প্লাছ কৰি কিনে যদি আমি ইয়াতে যিটো আছে 11ৰ লগতো যদি একেলগে 1 প্লাছ কৰোঁ আৰু তাৰ যদি হোল স্কোৱাৰ বনাই দিওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ 12 স্কোৱাৰ,
12 স্কোয়ার কিমান 1 4 আৰু 4 উত্তৰটো আমাৰ কি হ'ব এইটো প্যাটাৰ্ন হৈছে মানে প্যাটাৰ্নটো কেনেকুৱা x plus 1 whole square x plus 1 whole square সমান যিমান হয় এইটোৱে আনসাৰ তো ইয়াতে আমাৰ x ৰ জাগাত 12 আছে ইয়াতে x ৰ জাগাত 11 আছে এনেকুৱা বুজি পাইছা নে এতিয়া তো উত্তৰটো হ'ব আমাৰ 44 নেক্সট কুৱেশ্যনটো আমি চাওঁ 17 নম্বৰ কুৱেশ্যনটো তো ইয়াতে প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি হ'ব অপশ্যনবিলাক আছে 54 55 57 আৰু 59 তো ইয়াতে আছে 4 অনুপাত 19 আৰু 7 অনুপাত কি হ'ব এই দুটাৰ মাজৰ যিটো সম্পৰ্ক এইটো আমি ওলাব লাগে এই দুটাৰ মাজৰ সম্পৰ্ক যদি আমি 4 স্কয়াৰ ধৰো ধৰিলে কি হ'ব ইয়াৰ লগত আকৌ 3 প্লাস হৈ আছে তেতিয়াহ'লে আমাৰ 19 হৈ আছে মানে x স্কয়াৰ প্লাস 3 নহয় জানো এইটো x স্কয়াৰ প্লাস 3 হৈ আছে তো সেই সম্পৰ্কটো কৰিলে কি হ'ব 7 স্কয়াৰ প্লাস 3 তেতিয়াহ'লে 49 প্লাস 3 49 প্লাস 3 হ'ল তেতিয়াহ'লে কিমান হ'ব 49 plus 3 কিমান হ'ব তেতিয়াহ'লে 9 3 12 52 হ'ব কিন্তু অপচনত তো নাই 52 আছে জানো বেলেগ যুক্তি কাটিছে ইয়াতে তো ইয়াতে আছে 4 স্কয়াৰ 4 minus 1 7 স্কয়াৰ 7 minus 1 এইটো কৰিলে চাওঁ নতুন এটা যুক্তি যদি কৰো যুক্তিত নহ'ল বাৰু বেলেগ এটা যুক্তিত যদি চাওঁ আমি এনেকুৱা 4 স্কয়াৰ ইকুৱেল কিমান হ'ব 16 আকৌ এটা পৰা মাইনাস কৰিব লাগে 4 minus 1 মানে x স্কয়াৰ minus x minus 1 এনেকুৱা যুক্তি এটা যদি হয় তেতিয়াহ'লে কি হ'ব আমাৰ 16 minus ইকুৱেল সৰি প্লাস হ'ব লাগে তো x স্কয়াৰ প্লাস minus 1 প্লাস চিন হ'ব তেতিয়াহ'লে 19 হৈ যাব ঠিক একেদৰে আমি যদি 7 স্কয়াৰ ইকুৱেল 49 প্লাস 7 minus 1 যদি কৰো তেতিয়াহ'লে কি পাম 49 প্লাস 6 তেতিয়াহ'লে 9 6 15 5 8 গেল 1 আৰু 4 5 55 এইটোৱে হ'ব সো ফৰ্মুলাটো এনেকুৱা হ'ব x স্কয়াৰ প্লাস x minus 1 এইটো ফৰ্মুলাত ফৰ্মবিলাক আহি আছে তো উত্তৰটো হ'ব আমাৰ x ৰ জায়গাত এতিয়া 4 দিব পাৰা 7 দিব পাৰা নেক্সট ফৰ্মটো যিমান থাকে আৰু তেনেকৈ দিব পাৰা আৰু এইটো আমাৰ ক্ৰম হ'ব 55 ইজ আনসাৰ বি এতিয়া আমি 18 নম্বৰ কুৱেশ্যনটো চাওঁ 18 নম্বৰ কুৱেশ্যনটোত আছে ভাৰত ৰাষ্ট্ৰপতি ৰাজ্য আৰু তেতিয়াহ'লে প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি হ'ব তোমালোকে সকলোৱে জানা ভাৰতৰ যদি ৰাষ্ট্ৰপতি হয় ৰাজ্যৰ কি হ'ব ৰাজ্যপাল হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব বি শুদ্ধ উত্তৰটো কি হ'ব আমাৰ বি নেক্সট কুৱেশ্যনটো আমি চাওঁ প্ৰশ্নবোধকৰ ঠাইত কি হ'ব শিপ সি কেমেল কি হ'ব জাহাজ সাগৰ উট তেতিয়াহ'লে মানে জাহাজবিলাক সাগৰত চলে উটবিলাক ক'ত চলে এইটো লাগে
তো উটবিলাক আমি সাধাৰণতে জানো মৰুভূমিত চলে, এইটো কণ্টেণ্ট বেছ আমাৰ সাধাৰণ প্ৰশ্ন। তো ডি ইজ দ্য কাৰেক্ট আনচাৰ, 19D। নেক্সট আমাৰ কি আছে প্ৰশ্নটো, প্ৰশ্নবোধকৰ ঠাইত কি হ'ব এইটো ক'ব লাগে। অপশ্যনবিলাক আছে সূৰ্য, গ্ৰহ, সৌৰজগত আৰু গ্ৰহাণু। যুক্তিবিলাক কি কি আছে, চন্দ্ৰ কি হয় আমাৰ উপগ্ৰহ, চন্দ্ৰ হয় উপগ্ৰহ। পৃথিৱী কি হয়, পৃথিৱী গ্ৰহ হ'ব, প্লেনেট, গতিকে বি ইজ দ্য কাৰেক্ট আনচাৰ, 20 নম্বৰ বি। নেক্সট আমাৰ 21ৰ পৰা 25লৈকে নিৰ্দেশনা কিছুমান আছে, নিৰ্দেশনাবিলাক আমি পঢ়ি চাওঁ। নিম্নোক্ত প্ৰশ্নসমূহত দিয়া পদ তথ্যবোৰ অৰ্থপূৰ্ণ ক্ৰমত সজোৱা। তো ইয়াতে আমাৰ অৰ্থপূৰ্ণ ক্ৰমত সজাব লাগে। তথ্যবিলাক কি কি দিয়া আছে 21 নম্বৰটো আমি চাওঁ। মাতৃ, শিশু, গাখীৰ, কান্দোন আৰু হাঁহি। ধৰিব পাৰিছানে, এইটো এটা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা আহিবলগীয়া এটা ক্ৰম। তো কি হয় এইটোত, শিশুবিলাকে কান্দে নহয় জানো, শিশুবিলাকে কি কৰে, এইটো 1 নম্বৰ হ'ব, কান্দে। কান্দিলে কি কৰে, মাকে গাখীৰ দিয়ে, গাখীৰ দিলে এইটো হাঁহে নহয় জানো। তো 1 2 3 4 5, প্ৰথমতে এইটো 2 ক'ত আছে, 2 দুটাত আছে। নেক্সট আছে 4 তো দুটাত আছে। নেক্সট আছে আমাৰ 1 এটাত আছে, মানে বি নম্বৰটো মিলি আছে। নেক্সট আছে আমাৰ 3, তাৰপিছত আছে আমাৰ 5। তো বি ইজ দ্য কাৰেক্ট আনচাৰ। বুজি পাইছানে, শিশুৱে কান্দিলে মাতৃয়ে গাখীৰ দিলে হাঁহে, এইটোৱে ক্ৰম। 21 নম্বৰটো আমি পালো। নেক্সট আমি 22 নম্বৰটো চাওঁ। 22 নম্বৰটোতো এনেকুৱা এটা সাজোন দিছে, সেইটো আমি কোনটো মিলাব লাগে। ৰামধেনু, বৰষুণ, সূৰ্য, সুখী, শিশু। তো এইকেইটা কোনটো ক্ৰমত সজাব লাগে চোৱাচোন। কি হয়, বৰষুণ দিলে যদি সূৰ্য উঠে তেতিয়াহ'লে ৰামধেনু ওলায়, আৰু সেইবিলাক শিশুৱে চাই সুখী হয় নহয় জানো। তো প্ৰথমতে আমাৰ 2 নম্বৰটো আহিব, বৰষুণ দিলে। তাৰপিছত আহিব 3 নম্বৰটো, সূৰ্য ওলালেহে ৰামধেনু ওলায় নহয় জানো। তাৰপিছত আহিব 1 নম্বৰটো, তাৰপিছত আহিব আমাৰ 5 নম্বৰটো, তাৰপিছত লাষ্টত আহিব আমাৰ 4 নম্বৰটো। তো 1 কি হ'ব, 2 3 1 5 4, 2 3 1 5 4, 2 3 1 5 4. So B is the 2 3 1 5 4, B is the correct answer. বৰষুণ দিলে, সূৰ্য উঠিলে ৰামধেনু ওলায়, ৰামধেনু চাই শিশুৱে হাঁহে। ঠিক আছে, হ'ব এইটো। B is the correct answer. নেক্সট আমি চাওঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ 23 নম্বৰ। 23 নম্বৰৰ কুৱেশ্যনটোত কি আছে, ইয়াতে কেইটামান শব্দ দি আছে, এইবিলাক আমি ক্ৰম অনুসাৰে সজাব লাগে। জিলা, গাঁও, ৰাজ্য আৰু নগৰ। দেশো আছে, 5 নম্বৰটোত দেশ আছে। জিলা, গাঁও, ৰাজ্য, নগৰ আৰু দেশ। এইবিলাক সৰু জেগা, ডাঙৰ জেগা তেনেকুৱা আছে। প্ৰথমতে আমাৰ সৰু জেগা এইটো, তাতকৈ ডাঙৰ অলপ এইটো, তাতকৈ ডাঙৰ এইটো, তাতকৈ ডাঙৰ এইটো, তাতকৈ ডাঙৰ এইটো। গতিকে কি হ'ব, 2 4 1 3 5, 2 4 1 3 5, 2 4 1 3 5. C is the correct answer. 23 number কি হ'ব, C is the correct answer. Next আমাৰ 24 number, 23 নম্বৰটো কৰিলো, 24 নম্বৰ। এতিয়া 24ত আকৌ কেইটামান শব্দ দিছে, এইটো এৰেঞ্জ কৰিব লাগে। দৈ, ঘাঁহ, মাখন, গাখীৰ, গাই গৰু। আচ্ছা, মানে গাই গৰুৱে ঘাঁহ খালে গাখীৰ, দৈ, মাখন এইবিলাক দিয়ে নহয় জানো। তো গাই গৰুৱে ঘাঁহ খালে গাখীৰ, দৈ আৰু মাখন এইবিলাক দিয়ে। গতিকে ক্ৰমটো কি হ'ব, 5 5 2 4 1 3, 5 2 4 1 3, 5 2 4 1 3 is the correct answer.
তো ইয়াতে তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে মই দৈটো কিয় আগত নধৰিলো, মাখনটো কিয় পিছত ধৰিলো। তো নৰ্মেলি কি হয়, গাখীৰটো প্ৰথমতে আহে, তাৰপিছত গাখীৰটো এনেই থৈ দিলে আৰু নৰ্মেলি দৈ হৈ যায় আৰু, কিন্তু মাখনটো পগাব লাগে, এইটো কৰোঁতে অলপ টাইমো লাগে, প্লাছ অলপ পোৱাটো কঠিন। কিন্তু গাখীৰটো আমি সহজতে পাওঁ, তাতকৈ সহজতে আমি একদম সহজত গাখীৰ পাওঁ, তাতকৈ অলপ জটিল দৈ। বেছি জটিল কি হয় আমাৰ মাখন। সৰি, সেইকাৰণে আমাৰ ক্ৰমটো তেনেকে ৰাখিছো, গাখীৰ, দৈ আৰু মাখন। তো এনেকুৱা ক্ৰমত ৰাখিলে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট আমি 25 নম্বৰটো চাওঁ। 25 নম্বৰত আছে মহাবিদ্যালয় শিশু দৰমহা বিদ্যালয় চাকৰি। তো এইকেইটা শব্দ আমি আকৌ এৰেঞ্জ কৰিব লাগে শুদ্ধ ক্ৰমত। শিশুবিলাক কি হয়, আমাৰ বিদ্যালয়লৈ যায়, এইটো 1 নম্বৰ। 2 নম্বৰ বিদ্যালয়লৈ যায়, বিদ্যালয়ৰ পৰা এইবিলাকে আকৌ মহাবিদ্যালয়লৈ যায়, কলেজ যায়, স্কুলৰ পৰা কলেজ যায়, কলেজৰ পিছত সিহঁতে চাকৰি পায়, তেতিয়াহ'লে এইটো হ'ব 4 নম্বৰ। আৰু চাকৰিত দৰমহা পায়, এইটো হ'ব 5 নম্বৰ। 2, 4, 1, 3, 5, 2, 4, 1, 3, 2, 4, 1, 3, 5, শুদ্ধ উত্তৰটো হ'ব বি। 25ৰ বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আমি চাওঁ। ইয়াতে প্ৰশ্ন এটা আছে, যদি 7 এটা ষ্টাৰ চিন আছে, 1 সমান 64 হয়, তেন্তে আৰু এটা সম্পৰ্ক আছে, সেই একেদৰে 3 ষ্টাৰ 9 = 144, তেন্তে আমাৰ 5 ষ্টাৰ 6 সমান কিমান হ'ব? তো ইয়াতে কিবা এটা যুক্তি আছে, নহয় জানো? যুক্তি হিচাপত আমাৰ যুক্তিটো যদি ওলাও, তেতিয়াহ'লে আমাৰ 7 আৰু 1 64 হ'ল। 64 মানে আমাৰ কিবা এটা সংখ্যাৰ 7 ৰ 1 গুণ 7 বা 7 যোগ 1 8, 8ৰ বৰ্গ 64, 9 যোগ 3 12ৰ বৰ্গ, মিলিছে। এতিয়া এইটো এনেকুৱা হৈছে 7 যোগ 1, তাৰপিছত এইটো সম্পূৰ্ণ বৰ্গ কৰি দিয়া, ষ্টাৰ চিনৰ জাগাত আমি যদি যোগ দিওঁ আৰু গোটেইখিনি যদি আমি বৰ্গ বনাই দিওঁ, তেতিয়াহ'লে কি হ'ব? 7 যোগ 8 8 হ'ব, তেতিয়াহ'লে 8ৰ বৰ্গ কিমান হ'ব? 8 8 গুণ 64। একেদৰে আমাৰ 3 যোগ 9, এইটোৰো বৰ্গ কৰি দিয়া, 9 3 কিমান হ'ব? 12, 12ৰ বৰ্গ কিমান? 144, হয়নে? ঠিক এই পেটাৰ্ণটোতে আমি যদি 5 + 6 কৰি এইটো যদি হোল স্কোয়াৰ বনাই দিওঁ, তেতিয়াহ'লে কি হ'ব? 5 6 11, আৰু 11ৰ বৰ্গ কৰিলে কিমান হ'ব? 1 2 1, 1 2 1। তো ইয়াতে উত্তৰটো হ'ব চি। বুজি পালানে? নেক্সট কুৱেশ্যনটো আমি চাওঁ, 27 নম্বৰ। ইয়াতে দিছে, যদি 1 পূৰণ 2 সমান 32, 4 পূৰণ 3 সমান 712, 4 পূৰণ 7 সমান 1128 হয়, তেন্তে 5 পূৰণ 1 সমান কিমান হ'ব? এনেকুৱা কুৱেশ্যন বিলাকো অলপ বেলেগ ধৰণে আহে। এনেকুৱা ধৰা কি হয়, আমাৰ ফৰ্ম বিলাক আমি লিখি লওঁ, 1 × 2 ইকুৱেল কিমান হৈছে? 32 দি আছে, নহয় জানো? ঠিক একেদৰে আমাৰ 4 × 3 আছে, কিমান আছে? এইটো 712। তাৰপিছত 4 × 7 আছে, এইটোত আকৌ কি দি আছে? 1128। তো ইয়াতে লক্ষ্য কৰিলে দেখা পাবা, এই দুটাৰ যোগফল 11, আকৌ পূৰণফল 28, হয়নে? মানে এই যদি আমি 11টো বেলেগকে লিখো, 28টো বেলেগ লিখো, তেতিয়াহ'লে 4 পূৰণ 7 সমান কিমান হ'ব? 28, আকৌ 4 যোগ 7 সমান কিমান হ'ব? 11। মানে এই দুটা চিৰিয়েলি লিখি দিছে, 11 আৰু 28, মানে প্ৰথমতে যোগফল, তাৰপিছত পূৰণফল, নহয় জানো? ঠিক একেদৰে আমাৰ প্ৰথমতে যদি এইটো যোগ কৰো, কিমান হ'ব তেতিয়াহ'লে? 7। নেক্সট যদি আমি পূৰণ কৰো, কিমান হ'ব তেতিয়াহ'লে? 12। হ'লনে? উত্তৰটো মিলিছে নে নাই? ঠিক একেদৰে আমাৰ
এইটোতো যদি চাওঁ প্ৰথমতে যদি আমি যোগ কৰোঁ কিমান পাম আমি 2 যোগ 1 3 নেক্সট যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম আমি 2 1 গুণ 2 2 1 গুণ 2 গতিকে আমাৰ 32 পালোঁ মিলি আছে এই ক্ৰমটো তো এনেকুৱাই হৈছে আচলতে তো প্ৰথমতে আমি এই যেটো দিয়া আছে 5 into 1 ইয়াতে আমি প্ৰথমতে কি কৰিব লাগিব 5 plus 1 কৰিব লাগিব কিমান হ'ব 6 নেক্সট আমি কি কৰিব লাগিব 5 into 1 তো কিমান হ'ব 5 আনসাৰটো কি হ'ব আমাৰ এই দুটা মিলি যেটো সংখ্যা বনায় 65 বনাইছে গতিকে 65 তে শুদ্ধ উত্তৰ হ'ব ইয়াতে গণ্ডগোল অলপ হ'ল ইটো 65 আছে ইটো 65 আছে তো এতিয়া কোনটো দিবা তো এনেকুৱা ধৰণৰ যদি বিসংগতিপূৰ্ণ প্ৰশ্ন দিয়া থাকে চোৱাচোন একেটা কুৱেশ্যনৰে অপচন দুটা দুটা একে উত্তৰ দিয়া থাকিব পাৰে নেকি মানে এইটো তেওঁলোকৰ ভুল হৈছে মানে প্ৰশ্ন যিসকলে কাটিছে বা বৰ্ডৰ গণ্ডগোল হৈছে কিবা এটা তো এনেকুৱা প্ৰশ্নবিলাক থাকিলে তোমালোকৰ মানে এটা নম্বৰ এনেই দিব প্লাছ কৰি দিব চিন্তা কৰিব নালাগে বুজি পাইছানে তো ইয়াৰে দুটা শুদ্ধ উত্তৰ তোমালোকে দুটাই গোল মানে ডাৰ্ক কৰি আহিব পাৰা যেটো 60 27 নম্বৰৰ যেটো কিবা আছে এটো দুটা গোল মানে টি আৰু ডি দুটাই দি আহিব পাৰা কথা নাই খালি থাকিলেও হল তেওঁলোকে এটো প্লাছ কৰি দিব নম্বৰটো নেক্সট আমাৰ ইয়াৰ পিছৰ কোৱেশ্চনটো চাও 28 নম্বৰ কোৱেশ্চন এইটো কোৱেশ্চনত আছে তলত দিয়া চিত্ৰটোত থকা আয়তক্ষেত্ৰৰ সংখ্যা হল তো আয়তক্ষেত্ৰ কেইটা আছে তো আয়তক্ষেত্ৰৰ আমি আগতে শিকিছো এনেকুৱা ধৰণৰ যদি কিবা বাহু থাকে অলপ তেৰা বা কৰ্ণ শীৰ্ষবিন্দু সংযোগী বিলাক বাহু থাকিলে এইবিলাক আমি এক্সক্লুড কৰিব লাগে মানে এইখিনি বস্তু আমি কি দিব লাগিব বাদ দিব লাগিব এইটো বস্তু আমি বাদ দিব লাগিব তেতিয়াহ'লে কি ৰৈ যাব ইয়াতে চাৰিটা দেখা পাইছো তো এই যেটো স্ট্ৰাকচাৰ এটো ৰৈ যাব তো এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ বিলাক কেনেকৈ উলাই আমি পথালি আৰু দীঘলে কেইটা আছে এটো নাম্বাৰিং কৰিব লাগে 1 2 নেক্সট 1 2 তো কি কৰিব লাগে পথালি বিলাক যোগ কৰিব লাগে 1 + 2 কিমান পালো 3 এইবিলাক যোগ কৰিব লাগে 1 + 2 কিমান পালো 3 তো দুইটাৰে পূৰণফল বিলাক আমি দুইটাৰে যোগফল আমি আকৌ পূৰণ কৰিব লাগে 3 3 গুণ 9 তো উত্তৰটো কিমান হ'ব এতে কেইটা আয়তক্ষেত্ৰ আছে 9টা তোমালোকে কেতিয়াবা ইয়াৰ মাজেৰেও এনেকুৱা ডায়াগোনাল দেখা পাবা এনেকুৱা ডায়াগোনাল দেখা পাবা সো সেই ডায়াগোনাল বিলাকো তোমালোকে কি কৰিবা এটো বাদ দি ধৰিবা এইবিলাক নাই বুলি ধৰিবা মানে এনেকুৱা আয়তক্ষেত্ৰৰ কথা সুধিলে সদায় আমাৰ সিধা সিধা যিবিলাক আছ থাকে অৰ্থাৎ আয়তীয় চতুৰ্ভুজাকাৰৰ যিবিলাক ছবি থাকে এইবিলাকে দৰকাৰ হয় বুজি পালানে নেক্সট কোৱেশ্চনটোত আমি আগবাঢ়িছো 29 নম্বৰ তো ইয়াতে দিছে আমাৰ তলত দিয়া চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা এতিয়া এই চিত্ৰটোত আমি ত্ৰিভুজৰ সংখ্যাটো উলিয়াবলৈ হলে ব্ৰেকডাউন কৰিব লাগিব সো ব্ৰেকডাউন মেথডটো আমি জানো নিশ্চয় এতিয়া চোৱাচোন এই ছবিটোৰ চুকত ভিতৰমুৱাকে চাৰিটা ত্ৰিভুজ আছে নেকি আছেনে এইটো এনেকৈ চাৰিটা ত্ৰিভুজ আছে আকৌ বাহিৰমুৱাকৈও এনেকৈ চাৰিটা ত্ৰিভুজ আছে মই লিখিবলৈ চেষ্টা কৰিছো অলপ আকৌ বাহিৰমুৱাকৈ চাৰিটা ত্ৰিভুজ আছে বুজি পালানে তো 4 4 8টা হল নেক্সট আমাৰ এনেকুৱা এটা ডাঙৰ পাৰ্ট আছে মানে এই দুটা মিলি পেলাই এটা ডাঙৰ ত্ৰিভুজ হয় এনেকুৱা এটা ডাঙৰ পাৰ্ট আছে এনেকুৱা এটা ডাঙৰ পাৰ্ট আছে ঠিক এইফালে আৰু একে ধৰণৰে বিপৰীত ফালে এটা ডাঙৰ পাৰ্ট আছে আকৌ এই দুটা পাৰ্টৰে ওপৰমুৱাকৈ দুটা ডাঙৰ পাৰ্ট আছে এটা ডাঙৰ পাৰ্ট আছে আৰু তলমুৱাকৈ এটা ডাঙৰ পাৰ্ট আছে বুজিছানে তো এইটো ওপৰমুৱাকৈ আছে আৰু এইটো তলমুৱাকৈ আছে এইটো সাইডত আছে এইটো আমাৰ এইটো সাইডত আছে গতিকে কেইটা ত্ৰিভুজ পালো আৰু ওলাব পাৰে না চোৱাচোন এইটা লিখিলো গতে আমি আৰু তো ওলাব নোৱাৰে তো ইয়াতে হল 8টা আৰু 4টা 12টা নহয় জানো তো টোটাল আমাৰ কিমান পালো আমি 12টা পালো ব্ৰেকডাউন তেনেকৈ কৰিব লাগে ব্ৰেকডাউন কৰিলে আমাৰ ওলাই যায় আৰু ত্ৰিভুজৰ কিছুমান গণাৰ কিছুমান টেকনিক আছে যেনেকৈ এনেকুৱা
ত্ৰিভুজাকৃতিৰ থাকিলে আৰু যদি আমাৰ থিয় থিয় এনেকৈ ভাগ থাকে এইবিলাকতো শিকিছো আমি আগতে আগৰ ভিডিঅ'বোৰত আমি এইটো কাউণ্টিং কৰিব লাগে চিধা এনেকৈ 1 2 3 4 আৰু গোটেইকেইটা প্লাছ কৰি দিব লাগে 1 + 2 + 3 + 4 এইটো কিমান হ'ব 3 3 6 4 10টা হ'ব ইয়াতে 10টা ত্ৰিভুজ আছে যদি এনেকুৱা মাজেদি যদি ভাগ কৰা থাকে তেতিয়াহ'লে আমি আকৌ ইয়াতেও কাউণ্টিং কৰিব লাগিব 1 2 3 4 দুইটা আমি প্লাছ কৰিব লাগিব সো ইয়াতে কিমান হ'ল 1 2 3 4 1 2 3 4 ইয়াতেও 10টা 10টা হ'ল তেতিয়াহ'লে টোটেল কিমান হ'ব 20 হৈ যাব বুজি পাইছে নে এতিয়া কথাবিলাক এনেকুৱা নেক্সট আমাৰ কোৱেশ্চনটো চাওঁ 30 নম্বৰ কোৱেশ্চনটো কি দি আছে ইয়াতে ইনষ্ট্ৰাকচনটো এনেকুৱা দি আছে নিম্নোক্ত প্ৰশ্নটোত সংখ্যাবোৰ কিছুমান নিয়মৰ ওপৰত ভিত্তি কৰি চিত্ৰৰ সৈতে দিয়া আছে তাৰে এটা স্থান খালী আছে আৰু তাত এটা প্ৰশ্নবোধক চিহ্ন আছে প্ৰশ্নবোধক চিহ্নটোত হ'বলগীয়া শুদ্ধ বিকল্পটো বাছি উলিয়া তো ইয়াতে কিছুমান ছবি দিয়া আছে চোৱাচোন ছবিবিলাকত বৃত্তৰ ভিতৰত কিছুমান 5 4 20 9 3 8 24 11 9 4 13 আৰু প্ৰশ্নবোধক গতিকে এই দুটাত আমাৰ দিয়া আছে কিবা এটা ক্ৰমত এই সংখ্যাবিলাক হৈছে কিবা এটা প্যাটাৰ্নত তো এই একে প্যাটাৰ্নতে আমাৰ প্ৰশ্নবোধকৰ ঠাইত কিবা এটা তলত যে অপচনবিলাক আছে 52 36 117 আৰু 81 এইকেইটাৰ ভিতৰত কিবা এটা হ'ব তো আমি চাওঁচোন ডিকোড কৰিবলৈ চেষ্টা কৰোঁ সংখ্যাবিলাক ভালকৈ অবজাৰ্ভ কৰিলে দেখা পাবা 5 আৰু 4 ৰ মাজত এটা সম্পৰ্ক আছে 20 ৰ লগত মানে কি পূৰণফল কি হ'ব আমাৰ 5 * 4 = কি হ'ব 20 আকৌ 5 4 4 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে কি পাম আমি 5 + 4 = কিমান হ'ব 9 তো ইয়াতে আমাৰ একেই ফৰ্মুলা এপ্লাই হ'ব 3 * 8 = 3 8 * 24 আকৌ ইয়াতে কি হ'ব 3 + 8 = 11 ঠিক একেদৰে আমাৰ এইফালেও 9 * কি হ'ব 4 আৰু এইফালে হ'ব 9 + 4 বুজি পালানে এতিয়া 9 + 4 13 হয় আৰু 9 * 4 কিমান হ'ব 36 so B is the correct answer 30টা কোৱেশ্চন আমি ডিসকাশন কৰিলো গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো আমাৰ ভিডিঅ'বিলাক ভাল পালে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'বোৰত লাইক দিবা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ